জনাবলৈ আপোনালোকৰ জৰিয়তে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাব পাৰে, অৱগত কৰাই পেলাই আমাৰ এই দুৰ্দশা অভিযোগটো আপোনালোকে যাতে জনাব পাৰে, আমি সেই বিষয়ে আপোনালোকক চৰকাৰৰ আচৰণত অৱসৰী কৰ্মচাৰী সন্থাৰ ক্ষোভ। ৰাজ্যখনৰ লাখ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পাবলগীয়া সুবিধা চৰকাৰে আদায় নিদিয়াত চৰকাৰখনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে অৱসৰী কৰ্মচাৰীসকল। অৱসৰী কৰ্মচাৰীসকলৰ প্ৰতি চৰকাৰখনে গ্ৰহণ কৰা হেমাহিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱসৰী কৰ্মচাৰীসকলে। আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ উজনি অসম গোটে এখন সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰখনৰ বিৰুদ্ধে কি অভিযোগ দাঙি ধৰিলে শুনক। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। আমি আজি 2016 চনৰ পৰা 2025 চনলৈকে যিখিনি কৰ্মচাৰী অৱসৰ লৈছে, প্ৰায় 1400ৰ ওপৰত কৰ্মচাৰী আমি আজিলৈকে পৰিবহণ নিগমৰ পৰা অনাদায় অৱস্থাত আছোঁ, বকেয়া অনাদায় অৱস্থাত আছোঁ। এই বকেয়া পাবলৈ যদি আমাৰ এজন কৰ্মচাৰী 8ৰ পৰা 10 বছৰলৈকে লাগি যায়, গতিকে এজন কৰ্মচাৰী যেতিয়া অৱসৰ লয় 60 বছৰ হ'লেই আমি বৃদ্ধ হওঁ। এই বৃদ্ধ বয়সত আমাৰ বহুতোখিনি আমাৰ নিজৰ শৰীৰৰ বেমাৰ আজাৰবোৰ আমাৰ হৈ থাকে, প্লাছ আমাৰ ল'ৰা ছোৱালীৰ শিক্ষা, ল'ৰা ছোৱালীৰ বিবাহ, ঘৰ বাৰী বনোৱা, এইবোৰ ক্ষেত্ৰৰ কাৰণে আমাৰ অনেক অৰ্থৰ প্ৰয়োজন। গতিকে এই অৰ্থ নাপায় আমাৰ বহুতো কৰ্মচাৰী মনত অনেক দুখ লৈ আত্মহনন পৰ্যন্ত কৰিছে, আৰু 160জনৰ ওপৰত আমাৰ কৰ্মচাৰী মৃত্যুও হৈছে। গতিকে আমিও আৰু কিমান বছৰ জীয়াই থাকিম? আমি খুব বেছি আৰু 10 বছৰৰ ভিতৰত আমাৰো মৃত্যু হ'ব। গতিকে আমি যদি এই 10 বছৰৰ ভিতৰত যদি এনেকুৱা অপেক্ষা কৰি থাকিবলগীয়া হয় আমাৰ বকেয়াৰে, গতিকে আমি কেনেকৈ জীয়াই থাকিম? গতিকে আপোনালোকে যাতে আমাৰ এই দুৰ্দশা কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অৱগত কৰায়, যাতে বিভাগীয় কৰ্তৃপক্ষ অৱগত কৰাই পেলাই আমাৰ যাতে এই পইচা পাতিখিনি উলিয়াই দিব পাৰে। গতিকে আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ যে আজি অসম চৰকাৰৰ কথাই মই প্ৰথমতে ক'বলৈ ওলাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ এনে এটা দৃষ্টিৰে চোৱাৰ কাৰণ কি, আমি এতিয়ালৈকে এই কথাটো উপলব্ধি কৰিব পৰা নাই। ইতিমধ্যে আপোনালোকে এই কথাখিনি সুন্দৰকৈ অপল হুছেইন ডাঙৰীয়াই আপোনালোকৰ আগত অৱগত কৰিছে, কিন্তু মই এটা কথা আমাৰ কেন্দ্ৰীয় কমিটিত প্ৰকাশ কৰিছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি স্থাৱৰ অৱস্থাৰ সম্পত্তিবিলাক আছে, এই সম্পত্তিবিলাক এফালৰ পৰা বিক্ৰী কৰি আনি একেবাৰে শেষ কৰি পেলাইছে। সদৌ শেষত আমাৰ পল্টন বজাৰত যি মুখ্য কাৰ্যালয় আছে, এই মুখ্য কাৰ্যালয়ৰ সকলোখিনি সম্পত্তি ৰেলৱে বিভাগত বিক্ৰী কৰা বুলি আমি গম পাইছোঁ। কিন্তু আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যি স্থাৱৰ অৱস্থাৰ সম্পত্তি অসমত আছে এইখিনি বিক্ৰী কৰা বন্ধৰ বাবে আমি যি সিদ্ধান্ত লৈছিলোঁ, কিন্তু সেই সিদ্ধান্তই আমাক বৰ্তমান একো কামত নাহিলে। ইয়াৰ কাৰণটো নিশ্চয় আপোনালোকে বুজি উঠিছে যে সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগমে অসমৰ কৰ্মচাৰীসকলক যি দুৰৱস্থা, এই দুৰৱস্থাৰ বিষয়ে একো চিন্তা চৰ্চা নকৰি কেৱল মাত্ৰ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দি কিছু টকা পৰিবহণ নিগমৰ কৰ্মচাৰীসকলক দি শেষ কৰিলে। কিন্তু সুদীৰ্ঘ 30-35 বছৰ চাকৰি কৰা এই কৰ্মচাৰীসকলৰ কাৰণে যি মাহিয়াই দৃষ্টিৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক
চাইছে, এইটো এটা বৰ দুখ লগা কথা। নিশ্চয় আপোনালোকে জানে যে এই অসম চৰকাৰে অৱসৰ হোৱা কম দিনৰ ভিতৰতে সকলোখিনি পইচা শেষ কৰি দিয়া কিছু উদাহৰণ আছে। কিন্তু ৰাজ্যিক পৰিবহণৰ ক্ষেত্ৰত কিয় এনেকুৱা হৈছে, ই এটা বৰ পৰিতাপৰ কথা। ইতিমধ্যে সম্পাদক আবুল হুছেইন ডাঙৰীয়া আপোনালোকৰ আগত কৈছে যে বহু কৰ্মচাৰী অৰ্থাৎ হিচাপ কৰা মতে 160 ওপৰতো হ'লেও কৰ্মচাৰী মৃত্যুমুখত পৰিছে, কিন্তু তেওঁলোকৰ অনাদায় পইচা নোপোৱাকৈ তেওঁলোকৰ মৃত্যু হ'বলগীয়া হৈছে। যিসকল বৰ্তমান অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জীৱিত হৈ আছে, এই জীৱিত হৈ থকা কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, বেমাৰ আজাৰৰ ক্ষেত্ৰত, আপোনাৰ বিবাহ বাৰুৰ ক্ষেত্ৰত যদি পৰিবহণ নিগমৰ সঞ্চালক মহোদয়ৰ ওচৰলৈ যোৱা যায়, তেতিয়াহ'লে কোনোৱে হয়তো 50,000 টকা এটা দি সামৰি থৈ দিয়ে। ই এটা কিমান ডাঙৰ কথা। 25,000 টকা এটা দি সামৰি থৈ দিয়ে। এইটো এটা বৰ ডাঙৰ কথা। তাতোতকৈও এটা কথা আপোনালোকে চিন্তা কৰি চাওক যে আমি আজি আপোনাসৱক ইয়ালৈ আমন্ত্ৰণ কৰি আনি আপোনাসৱৰ জৰিয়তে, আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক মহোদয়, লগতে আমাৰ যিজন পৰিবহণ মন্ত্ৰী আছে, এই মন্ত্ৰী লৈ যাতে আপোনাসৱে আমাক অকণমান উপকাৰ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীসকলৰ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এটি দৃষ্টিগোচৰ কৰে, তাৰ বাবে আমি আপোনাসৱৰ ওচৰত এই বিষয়ে অৱগত কৰিলোঁ। মই অতি দুখ পাইছোঁ, কাৰণ সমূহীয়া স্বাৰ্থত মই আজি কাম কৰি গৈ আছোঁ, মোৰ কোনো স্বাৰ্থ নাই। মই নিজেও ভুক্তভোগী, গতিকে 1400 কৰ্মচাৰী পৰিয়াল কেনেধৰণে উদ্ধাৰ হয়, মোৰ এইটোৱেই চিন্তাধাৰা যে সকলোৱে কেনেকৈ উপকৃত হয়। গতিকে পৰিচালক সঞ্চালক মহোদয়ে ক'লে যে আপুনি মোক এটা অনুমতি লৈ আপুনি মোক দেখা সাক্ষাৎ কৰক। তাৰ পিছতেই মই নগৈ আমাৰ ষ্টেট পাব্লিক ইনফৰমেশ্যন কমিশ্যন, আমাৰ পাঞ্জাৱীৰ অফিচৰ কমিশ্যনাৰ আয়ুক্তলৈ এখন চিঠি মই মেইল পঠালোঁ। তাৰপিছতেই এই 17 জনক তেখেতে ধাৰ্য কৰি আমাৰ পৰিচালক সঞ্চালক মহোদয়ক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে দিন ধাৰ্য কৰি দিলে। ইমানখিনি আমি আগবঢ়ালোঁ। উজনি অসম অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আজি ভৱিষ্যত নিধিয়ে হওক বা গ্ৰেচুইটি হওক, যিটো গ্ৰেচুইটি 1970 চনৰ আইন অনুযায়ী এমাহৰ ভিতৰত যিখিনি পইচা আদায় দিব লাগে, আজি 9-10 বছৰো গ্ৰেচুইটি পইচাটো আদায় দিবলৈ সক্ষম হোৱা নাই। এই পৰিচালক সঞ্চালক মহোদয়ে বাজেট প্ৰপ'জেলৰ কথা বিচাৰিলে। আগৰ যিজন পৰিচালক সঞ্চালক মহোদয় আছিলে, তেখেতে কি কৰিলে, 300 কৰ্মচাৰীক আপুনি স্বেচ্ছামূলক অৱসৰৰ সম্পূৰ্ণ পইচা আদায় দিলে। আৰু মই জনাত আগৰ পৰিচালক সঞ্চালক মহোদয়ে আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ কাৰণে প্ৰপ'জেলত এটাও পইচা ধাৰ্য নকৰিলে। এইটো সম্পূৰ্ণ সত্য কথা। তাৰপিছত আমাৰ EPF ছেকশ্যনৰ চক আয়ুক্ত মহোদয় আছে, কি কৰে, আয়ুক্ত মহোদয়ে আমাৰ মেনেজমেণ্টৰ লগত মই জনাত মিলি মনে মনে থাকি যেতিয়া আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পইচা পাতিৰ কথা আহে, তেতিয়া এখন নটিচ জাৰি কৰি দেখুৱাই দিয়ে যে ইমান পইচা ACC দিবলৈ আছে। 25-30 কোটি টকা ACCৰ ওপৰত অনাদায় হৈ থাকিল। এটা দুখৰ বিষয় যে আমি যেতিয়া চাকৰি কৰি আছিলোঁ, প্ৰত্যেক মাহতে আমাৰ পইচাবিলাক কৰ্তন হৈছিলে। এই কৰ্তন কৰা পইচাখিনি ক'লৈ গ'ল? তেখেতসকলে কয় লাইবিলিটিছ দিব লাগে, ইটোত দিব লাগে, 25 কোটি টকা ধাৰ্য কৰিছে, তাৰে আধা পইচা পেলাই দিয়ে, আমাক কিবা এটা দি পেলাই মনে মনে সামৰি থৈ দিয়ে। আৰু সেই গতিয়ে আজি এই ধৰণে চলি গৈ আছে। এনেধৰণে আজি 10 বছৰ যেতিয়া মানুহখিনি এই পইচা আদায় নাপায়, তেতিয়াহ'লে মানুহখিনিৰ আয়ুস কিমান হ'ব? 60 বছৰ পাৰ হৈ যোৱাৰ লগে লগে আজিকালি মানুহৰ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাবলগীয়া হৈছে। প্ৰত্যেকজন মানুহ অসুখীয়া, প্ৰত্যেকজন মানুহৰ চিকিৎসাৰ অভাৱৰ কাৰণে এই পৰিয়ালটো আজি এনেকুৱা গতি হৈছে। তথাপিতো পৰিচালক সঞ্চালক মহোদয়, আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই নিজে উপসভাপতি হিচাপেও আপোনালোকক কৈছোঁ যে আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতসকলক চিঠি পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কিবা এটা মিনিমাম কিবা এটা দি পেলাই থৈ দিয়ে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।